এয়া বন বিভাগৰ অৱহেলা। বন বিভাগৰ অৱহেলাৰ বাবে ৰঙামাটিত হাতী মানুহৰ সংঘাতৰ আশংকা। আন্ধাৰ হলেই আৰম্ভ হয় হাতীৰ অবাধ বিচৰণ। ভাঙিছে পকী দেৱাল। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কিছু নিলগত দক্ষিণ কামৰূপৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁৱত বিগত কেইবামাহ ধৰি এটা বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণে অঞ্চলটোৰ লোকসকলক কৰিছে শংকিত। বিশেষকৈ সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই বাটে পথে বাৰীয়ে ঘৰে আৰম্ভ হয় বনৰীয়া হাতীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত ওলাই অহা ৮-৯জনীয়া বনৰীয়া হাতীৰ দলটোৱে কেতিয়াবা একেলগে আৰু কেতিয়াবা ভাগ ভাগ হৈ বিগত কেইটামান দিনত বহু লোকৰ পকী দেৱাল আৰু বাঁহৰ বেৰ ভাঙি বাৰীত সোমাই কলগছ কুঁহিয়াৰ শাক পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতি খাই আৰু গছকি নষ্ট কৰি পেলোৱাত বাসিন্দাসকল ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে। ইফালে হাতীৰ জাকটোৰ পৰা ফালিৰি কাটি অহা ৩টাকৈ হাতীয়ে বৃহস্পতি আৰু শুক্ৰবাৰে নিশাৰ ভাগত ৰঙামাটি লাইব্ৰেৰী চুকৰ কাষৰীয়া বাসিন্দা ক্ৰমানে নৃপেন মালী, চন্দ্ৰাৱতী শৰ্মা, মহেশ কলিতাৰ ঘৰৰ চৌহদত পকী দেৱাল ভাঙি ক্ষতিসাধন কৰে। কিছুদিন পূৰ্বেও হাতীৰ জাকটোৱে বামুণ মহিলাপাৰাৰ মেলেৰিয়া বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সাহিত্যিক ডিম্বেশ্বৰ শৰ্মা কলিতাপাৰাৰ বিমানমালীৰ ঘৰতো অত্যাচাৰ কৰিছিল। গুৱাহাটীৰ পৰা সেলিম চৌধুৰীৰ ৰিপৰ্ট, নিউজ এইচ আছাম। আজি ৪-৫ বছৰ হৈছে যিটো তাৰমানে উৎপাত হাতীৰ চলি আছে আমাৰ ৰাঙামাটি এৰিয়াটোতে, অৰ্থাৎ নীলেপাৰাৰ পৰা আমাৰ ৰাঙামাটি যিমানখিনি হয় তাৰমানে গাঁও এৰিয়াত মানে ৯-১০টা হাতীৰ উৎপাত চলে। কেতিয়াবা বেছিও আহে, কেতিয়াবা কমেও। আজি যোৱাকালিও তাৰমানে গধূলি ৯টা বজাত পৰা হাতী আহিছে বাকাৰাপাৰাত। আহি তাৰমানে কিছুমানৰ ঘৰ মানে কাষেদি গৈ ৱাল ভাঙিছে, কল খাইছি, মানে নাৰিকল ভাঙিছি, এইবিলাক খাই উৎপাত। আৰু গধূলি মানে ৯টাৰ পিছত গ'ল আৰু যায় ঠিক আৰু ১টা-২টামান বজাত আৰু আহিছে হাতী। আহি আৰু তেতিয়াও তাৰমানে মানুহ দৌৰা খেদা মানে যেনেকুৱা হ'ল, কিছুমান পৰিছে, কাৰোবাৰ ক্ষতি হৈছে। হোৱাৰ পিছতো কোনো তাৰমানে ফৰেষ্টে আজিকালি কোনো ডিচিশ্যন লোৱা নাই। গতিকে এতিয়া চৰকাৰৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিচিশ্যনটো লৈ হাতীকেইটাৰ ব্যৱস্থা ল'লে আমি অলপ ভাল পালোঁ হয়। কিন্তু মানুহখিনি তাৰমানে থকাৰ কাৰণে, ফুৰাৰ কাৰণে বা কিছুমান সা সুবিধাৰ কাৰণে এতিয়া চিন্তা মানে পৰিস্থিতি ভয়াৱহ হৈ গৈছে। গতিকে এইটো কি কৰে চিন্তা আৰু। এতিয়া পৰীক্ষা চলি আছে বৰ্তমান হাই ছেকেণ্ডেৰী। এতিয়া পৰীক্ষা চলি আছে হাই ছেকেণ্ডেৰী। ইপিনে লাইনৰ প্ৰভাৱটো ঠিকে থাকিলেও লাইন নাথাকিলেও দিগদাৰ হয়। এতিয়া পৰীক্ষাও চলি আছে। এতিয়া পৰীক্ষাও চলি আছে। এই হাতীকেইটা আহি থাকে আপোনাৰ অনিষ্ট হেৰিটো বহুত ক্ষতি হয়। ক্ষতি বহুত হৈ আছে এতিয়া তাৰমানে এইবিলাক চিন্তা অভাৰ। যোৱা ৰাতিয়ে যিটো পজিশ্যন আমি ভয় পঢ়াৰ ক্ষেত্ৰত ভয়, আৰু মানে ফুৰাৰ ক্ষেত্ৰত মানে ধৰ ক'ৰবাত দোকান বাহাৰ ওলাই গ'লেও তাৰমানে ভয়। ৰাস্তাই হাতী ঘূৰি ফুৰে। আগতে পথাৰে গৈছিল বা বাৰী গৈছিল, এতিয়া তাৰমানে ৰাস্তাই অপেনলি ঘূৰি ফুৰে। তাৰমানে কোনো ভয় নাই, মানে মানুহে ভয় কৰিব লগা হৈছে। এইটো কি কৰা যায় এতিয়া চৰকাৰে এইটো ডিচিশ্যনটো ল'লে আমাৰ ভাল আছিল। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টৰ মানুহ আহি এনেই চাই লৈ গুচি গ'ল। মানে আৰু সেইটো একো নাই আৰু। জনাইছিল আপোনালোকে? জনাইছিলোঁ, বহুত জনালোঁ। আজি ৪-৫ বছৰ জনাই ৰাইজৰ মিটিং হ'ল, কিবা কৰিলে, একো ডিচিশ্যনে নল'লে। মই হাতীকেইটাৰ বিষয়ে এই বিষয়ে ক'ব খুজিছোঁ যে ৰাইজৰ আজি বহুদিন ধৰি ৪-৫ বছৰ হ'ল হাতীকেইটাৰ কোনো ফৰেষ্টৰ মানুহে কোনো ব্যৱস্থা লোৱা নাই। আৰু ঘৰে বেৰা ভাঙি কলগছ খাই, আৰু কাৰোবাৰ দেৱাল ভাঙিছি, কাৰোবাৰ ঘৰৰ ধান ঘৰৰ পৰা ওলাই লৈ যাই পেলাই খাইছি। গতিকে কোনো ব্যৱস্থা লোৱা নাই। তেওঁলোকক মাতিলে তেওঁলোকে আহি পেলাই চাই পেলাই গুচি যায়। সুব্যৱস্থা ল'ম বুলি কৈ যায়, কিন্তু ৰেঞ্জাৰ কিন্তু কোনোদিন আমাৰ ইয়াত নামা নাই। আৰু তেওঁ সহচৰবিলাক আহি পেলাই চাই পেলাই গুচি যায়। আৰু গতিকে আমাৰ ওচৰৰ পাহাৰখনত হাতীকেইটা বসবাস কৰি থাকে। তেওঁলোকৰ সেই হাতীকেইটাক নিয়াৰ ব্যৱস্থা আজিকালি কৰা নাই, আৰু ভৱিষ্যতে কৰিব বুলি আশা কৰিব নোৱাৰি। গতিকে চৰকাৰে এই বিষয়ে কিবা হাতত ল'লে আমি সুখী হ'ম। কি ক'ব যে আমাৰ ধান বহুতখিনি অনিষ্ট কৰিছে, আৰু কাৰোবাৰ দুলিৰ পৰা ধান খাই আছিল ৰাতিৰ ভিতৰতে, কিন্তু কোনো ব্যৱস্থা কৰিব পৰা নাই। হাতীটো এই অত্যাচাৰ, আজি 5-6-7টা হাতী আহি ভাঙি হৈ যায়, আহি পেলাই কোনোফালেদি তেওঁলোকে নিবাৰ চেষ্টা চলোৱা নাই। গতিকে আমি বৰ দুখত পৰি আছোঁ। গতিকে চৰকাৰে এইবিলাক আমাক সহায় কৰিব লাগে। আপোনালোকে দুলিৰ পৰা ধান খাইছে? হয়। এই কেইদিনমান হেৰি কৰিছে? এই মানে ধান প্ৰায় 5-6 মোন ধান খাই পেলাইছে।
আৰু মাৰৰ ধান আনি পেলাই থৈ দিছিলোঁ ডাঙেৰি, সেই ডাঙেৰিবিলাকো খাচি আহি পেলাই 3টা হাতী একেদিনাই আধা ধান খাই পেলাইছে। এই ক্ষেত্ৰত আপোনালোকে জনাইছিল নেকি? এই বিষয়ে আমি ফৰেষ্টক জনাইছিলোঁ। ফৰেষ্টে কৈছে যে আমাৰ উপায় নাই, আমি কি কৰিম, চৰকাৰৰ পৰা কোনো অৰ্ডাৰ নাই গুলীয়া। তেওঁলোকে সেইটোহে কয়, তাৰ বাহিৰে ক'লে আমি কৈছিলোঁ কেলকুলেট কৰি লৈ যাম পাৰে যদি। নাই, তেওঁলোকে কৈছে যে কেলকুলেট কৰিলে আমাৰ গাড়ী সোমাব নোৱাৰিম, কিবা সোমাব নোৱাৰিম, আমি অজুহাত দেখাই পেলাই তেওঁলোক গুচি যায়। ঘৰত আহে হাতীগিলা এইগিলা ভাঙি চিঙি গোটাই ভাঙি চিঙি এইগিলা কিমান উৎপাত কৰিব লাগছি। ৰাতিও দাউৰি দাউৰি পৰি মৰছোঁ, ভৰি ভাঙবা ওলছিল। 7টা 8টা হাতী আহে, এইখিনি ভাঙা ভাঙি হয়, একেলগে নাচকে গোটাইগিলা। ৰাতিপুৱা যাই পেলাই 6টা 7টাত ৰামাটি পাহাৰত থাকে। ক্ষতি এমাখান বেৰা ৱাল মাখান গোটাই ভাঙি মোৰ চোতালে দি যায়, চোতালে দি যায়। ফৰেষ্টক জনাইছিল নেকি আপুনি? জানালিওচোন নাহে কায়ো। আমি আজি ৰাতি 3:30টাত গেলি আছোঁ বাটত বহি জুই ধৰি পেলাই। জানালিও আৰু কায়ো নাহে, কি কৰবি। ডেইলিক আহে? আহে, ডেইলিকে আহে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।